নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি মই এটা নীল কচুৰ ৰেচিপি এটা বনাম। আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো। এইটো মই বাকলিটো গুচাই লৈছোঁ। নীল কচু, আমি নীল কচু বুলিও কওঁ, কিছুমানে ক'লা কচু বুলিও কয়। ডাঙৰ ডাঙৰ হয়। পাতটো এনেকুৱা, এইটো যে এনেকুৱা। মই পাতকেইটা থৈ দিছোঁ। মই বেলেগ বস্তু এটা বনাম। নেক্সট এটা ভিডিঅ'ত আপোনালোকক দেখাম পাতটো দি কি বনাম। এইটোৰে মই মাছৰ জোল বনাম। কেনেকৈ বনাম, মিক্সিত দিম, মিক্সিৰ জাৰত দি পিনে পিচি ল'ম। পিচি পিনে বনাম, আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এয়া চাওক, মই মিক্সিত মাৰি এনেকৈ চালনীৰে চেকি লৈছোঁ। চাওক এনেকৈ চেকি লৈছোঁ। এনেকৈ চেকি ল'ব, চেকিলেও কথা নাই, কিন্তু মই চেকি লৈছোঁ। তাৰমানে পূৰা চেপি দিছোঁ, পানী অকণমান দি, নৰ্মেল পানী অকণমান দি এনেকৈ চেপি লৈছোঁ, তেতিয়া আৰু একো নাথাকে। এই চাওক, এনেকৈ পিচি লৈছোঁ। এনেকৈ পিচি ল'ব পূৰা। যদি হেৰি হয়, অকণমান পানী দি চালনীটো ধুই ল'ব, তেতিয়া আৰু বেয়া হৈ যাব, পানীটো আকৌ ওলাব। মই পানী অলৰেডি দিয়ে আছে, সেইকাৰণে বেছি দিয়া নাই আৰু। এয়া চাওক, আদা, নহৰু, পিঁয়াজ, এয়া আদা, এইটো আদা, নহৰু, পিঁয়াজ চব অকণমান অকণমানকৈ দি লৈছোঁ। পিঁয়াজ এটা দিছোঁ মিডিয়াম চাইজৰ, আৰু এটা সৰু চাইজ জলকীয়া দিছোঁ। দি এইখিনি পেষ্ট কৰি মই বহাই দিম, মাছৰ জোলখন বনাই দিম। চাওক, মই আগে মাছখিনি ভাজি লৈছোঁ। মাছখিনি ভাজি লোৱা কেৰাহীটোতে আদা নহৰুখিনি পেষ্টখিনি মই দি দিম। তাৰ আগত মই অকণমান জিৰা ফোৰণ দি দিম, অকণমান পাঁচফোৰণ দিম, বেছি নাই, অকণ দি আদা নহৰু পিঁয়াজৰ পেষ্টটো ঢালি দিম। আপোনালোকে এনেকৈ বনাই খাবচোন। ক'লা কচু, নীল কচু দি কয়, এনেকৈ মাছেদি বনাই খাবচোন, বঢ়িয়া লাগে আৰু উপকাৰীও হয়, আইৰণ পায়। মই কিন্তু একো নিদিওঁ হা, আলু চালু একো নিদিওঁ। সেই জোলখিনিৰে, যিখিনি মই এইখিনিৰে মই মানে পানীখিনি এনেকুৱা মই হাতেৰে লাৰি দেখাইছোঁ, চাওক এনেকুৱা হৈ আছে। মই এইখিনিৰে মই বনাই দিম, আলু চালু একো নিদিওঁ। দিয়াৰ প্ৰয়োজনো নাই, আপোনাৰ নিজেই গ্ৰেভি হৈ যায়। নিমখ, সোৱাদ অনুযায়ী নিমখ, হালধি, গেছটো চিমত ৰাখিব এইখিনি ভাজোঁতে। জিৰাৰ গুড়ি, ধনিয়া গুড়ি, ভালকৈ বেলেগ মছলা দিয়াৰ দৰকাৰ নাই, জিৰা গুড়ি ধনিয়া গুড়ি দিলেই হ'ব। মই অকণমান ইমানখিনি এক চিকুটমান জালুকৰ গুড়ি দি দিছোঁ। বেছি নহয়, অকণমান। দেখি তলত লাগি ধৰিছে, মই সেইখিনি ভাজা গৈছে। মই যেতিয়া অকণমান গেছটো বঢ়াই দিলোঁ, দি পিনে মই এইখিনি ইয়াতে ঢালি দিম। জোলখিনি ইয়াতে কৰি থোৱা অকণকৈ দি লাৰি থাকিম। তাৰপিছত
উতল অহাৰ পিছত মাছখিনি ঢালি দিম। তাৰপিছত আঞ্জাটো খাব বঢ়িয়া হ'ব। আপোনালোকে ঘৰত বনাই চাবচোন। নীলকচুটো বহুত ডাঙৰ হয়। আমাৰ মাটিৰ বেছি মাটি নাই যে, সাৰ চাৰ বেছি নাই কাৰণে ক্ষীণ ক্ষীণ হৈছে। কিছুমানে ক'লা কচু বুলিও কয়, আমি নীলকচু কওঁ। ক'লা কচু যোনে যেনেকৈ কয় এনেকৈ ঢালি দি এনেকৈ, দেখিছেনে? এতিয়া এনেকৈ পনীয়া হৈছে ন, উতল অহাৰ পিছত অকণমান সেয়া হৈ যাব। এনেকৈ জলকীয়া চলকীয়া দিব পাৰে, মই দিয়া নাই। এটা সৰু চাইজে দিছিলোঁ, এনেকৈ দিছোঁ, মানে বাচ্ছাকেইটা খাব নোৱাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া চাওক, মোৰ জোলখন হৈ গ'ল। এয়া চাওক, আলু নিদিয়াকৈ কেনেকৈ বনাব পাৰি। এয়া চাওক, যিসকলে ভিডিঅ'টো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। দেখিছে ইমান ধুনীয়া হৈছে আৰু খাবলৈ বঢ়িয়া হৈছে। মই অকণমান নিমখ টেষ্ট কৰি চাইছিলোঁ, খাবলৈ মজা হৈছে। আপোনালোকে কমেণ্টত জনাবচোন, আপোনালোকে কোনোবা খায় নেকি এনেকৈ। এইটো কি কচু কয় আপোনালোকে মোক কমেণ্টত কৰি কৰিবচোন। কিছুমানে নীল কচু কয়, ক'লা কচু কয়, নল কচু কয়, সেইটো মই ভালকৈ নাজানো। আপোনালোকে জনাবচোন। ধন্যবাদ।